আজি 12 তাৰিখ আমাৰ তিনিচুকীয়া জিলা সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহী অনুষ্ঠিত হৈ যায়। এই সভাতে আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰোঁ। প্ৰথমতে আমাৰ যি প্ৰতিষ্ঠা দিৱস 16 জুলাই আমি তিনিচুকীয়া সদৰতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু লগতে আগন্তুক যি আমাৰ পঞ্চায়ত নিৰ্বাচন আহি আছে, এই পঞ্চায়ত নিৰ্বাচনতো আমি সুন্দৰভাৱে তথা আমাক যি চৰকাৰে আমাক যি প্ৰতাৰণা কৰি আছে, এই প্ৰতাৰণাৰ বিষয়ে আমি চৰকাৰক আমি সকীয়াই দিছোঁ যে আমাৰ এটা ললিপপ বাৰে বাৰে আমাক দি থাকে, আমাৰ জনজাতিকৰণৰ আমাৰ মুখ্যতঃ দাবী। এই জনজাতিকৰণৰ ক্ষেত্ৰত আমাক বাৰম্বাৰেই আমাক প্ৰতাৰণা কৰি আছে। আগন্তুক এতিয়া পঞ্চায়ত নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ সময়তো আমাক যথেষ্ট ধৰণৰ প্ৰদৰ্শন কৰিব। আৰু আগন্তুক আমাৰ যি 26ত বিধানসভা আহি আছে, এই বিধানসভাটো আমি বিধানসভাৰ আগে আগে আমাক জনজাতিকৰণ আমি প্ৰদান কৰক। এই জনজাতিকৰণ যদি আমাক প্ৰদান নকৰে, তেন্তে আগন্তুক দিনত আমি বিভিন্ন কাৰ্যপন্থী ল'ম আৰু আমি গণতান্ত্ৰিকভাৱে আমি বিক্ষোভ কাৰ্যসূচী আমি প্ৰদৰ্শন কৰিম। আৰু আমি তিনিচুকীয়াত আমি এটি বিক্ষোভ কাৰ্যসূচী আজি সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি এটি বিক্ষোভ কাৰ্যসূচী আমি প্ৰদৰ্শন কৰিম আৰু এই বিক্ষোভ কাৰ্যসূচীকে আমি জনাই দিম যে চৰকাৰক আমি জনাই দিম, আমাক আহোম জনগোষ্ঠীক আমাৰ ৰাজনৈতিকভাৱে, শিক্ষানীতিভাৱে, অৰ্থনৈতিকভাৱে আমাক বাৰে বাৰে আমাক অৱহেলা কৰি আহিছে। আগন্তুক দিনত আমাৰ আহোম জাতিক আমাৰ জনজাতিকৰণৰ মৰ্যাদা তথা স্বায়ত্তশাসন প্ৰদান কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। আমি এই বিহুৰ যিহেতু এতিয়া দেখি আছে আপোনালোকে বিহুৰ বতৰ, আমাৰ অসমীয়া বাপতি সাহোন বিহু, বিভিন্ন বিহুৰ কাৰ্যসূচী চলি আছে। আমি বিহুৰ পিছতে আমি আগন্তুক মে' মাহৰ প্ৰথম সপ্তাহতে আমি বিক্ষোভ কাৰ্যসূচী আমি তিনিচুকীয়া মাজমজিয়াতে আমাৰ বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন হ'ব। ধন্যবাদ। জয় জয়তে। আজি আমাৰ টাইপা তিনিচুকীয়া জিলা সমিতিৰ যি নতুনকৈ গঠন হোৱা সমিতিখনৰ প্ৰথমবাৰৰ আমাৰ যোনখন আজি আমাৰ সভা, যি বৰ্ধিত কাৰ্যনিৰ্বাহী সভা, এই বৰ্ধিত কাৰ্যনিৰ্বাহী সভাত আমাৰ টাইপা তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াসকলে আমি কিছুমান সিদ্ধান্ত আমি হাতত লৈছোঁ। সেই সিদ্ধান্তসমূহ হ'ল যে আমি প্ৰত্যেকখন আমাৰ টাই আহোমৰ গাঁৱৰ আমি জিলা সমিতিৰ বিষয়ববীয়াসকলে আমি গৈ তেখেতলোকৰ লগত আমি আলোচনা কৰি আমাৰ জাতিটোৰ স্বাৰ্থত আমি কি কৰিব পাৰোঁ। যিহেতু আমি টাই আহোম জৈৱগঠন টাইপা, আমি আমাৰ যি জন্মলগ্নৰ পৰা আমাৰ কিছুমান আমি সমস্যাসমূহ আমি সমাধান কৰিবলৈ চেষ্টা কৰি আছোঁ। যিহেতু আমাৰ ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে আৰু শৈক্ষিক দিশৰ স্বাৰ্থত আমি যি কাম কৰি গৈ আছোঁ, আমি প্ৰত্যেকখন গাঁৱলৈ গৈ আমি তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াসকলে তিনিচুকীয়া জিলাত থকা আমাৰ যোনবিলাক টাই আহোমৰ জনগোষ্ঠীয় লোক, সেই জনগোষ্ঠীয় লোকসকলক আমি কেনেধৰণে আগবঢ়াই নিবলৈ পাৰোঁ, কেনেকৈ আমি জাতিটোৰ স্বাৰ্থত কাম কৰিবলৈ পাৰোঁ, ইয়াৰ ওপৰত আমি আজি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে আমাৰ যিহেতু আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আমি ইতিমধ্যেই গম পালোঁ, গতিকে আমি টাই আহোমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা যিহেতু আমাৰ ফলাফল ইতিমধ্যেই দিলে, সেইবাবে আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোনবিলাক শিক্ষাৰ্থীয়ে উত্তীৰ্ণ ভাল ধৰণে হৈছে, আমি তেখেতলোকক সম্বৰ্ধনা দিয়াৰ লগতে আমি তেখেতলোকৰ সমস্যাসমূহ কেনেকৈ মাত মাতিব পাৰোঁ, তেখেতলোকক আমি কেনেকৈ আগবঢ়াই নিবলৈ পাৰোঁ, কেনেকৈ আমাৰ অসম তথা ভাৰতবৰ্ষৰ বাবে কেনেকৈ সুনাম কঢ়িয়াই আনিব পাৰে তেখেতলোকক, আৰু যাতে আগবাঢ়ি যাব পাৰে, তেনেকৈ আমি তেখেতলোকক সহায়ৰ হাত আগবঢ়াবৰ বাবে আমি আজি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে আগন্তুক প্ৰতিষ্ঠা দিৱসত আমাৰ টাইপা তিনিচুকীয়া জিলা সমিতিৰ যি 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা আৰম্ভ কৰি আমাৰ মুকলি সভালৈ যি আয়োজনৰ আমি কথা আলোচনা কৰিছোঁ, এইবোৰ যাতে আমি সফল হ'ব পাৰোঁ, ইয়াৰ বাবে আমাক যাতে সমগ্ৰ অসম তথা তিনিচুকীয়াবাসী ৰাইজসকলে আমাক যাতে সহায় আৰু সহযোগিতা আগবঢ়ায়, ইয়াকে কৈছোঁ। ধন্যবাদ।